তেখেতৰ ভাষণৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম নাহৰ বিহুৱা দলক। নামটো কওঁতেই বুকুখন কঁপি গৈছে, নোমবোৰ থিয় হৈ গৈছে। জুবিনৰ আশাৰ নাহৰ, সেই নাহৰ নামটিৰে এটি বিহুৱা দল, নাহৰ বিহুৱা দলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাম। আমি আজি জুবিনৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন সেৱাৰ ক্ষেত্ৰত এয়া মঞ্চখন সাংস্কৃতিক সন্ধিয়া জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছোঁ। আমি এতিয়া ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছোঁ সন্মানীয় দেৱেন বৰাদেৱক। উপস্থিত ৰাইজ তথা আমাৰ মধুকুচি কেন্দ্ৰীয় ৰঙালী বিহু সকলো কৰ্মকৰ্তা লৈ মই প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এটা সুস্থিৰ পৰিৱেশৰ মাজেৰে যি কাৰ্য সম্পাদন কৰিবলৈ গৈছে নিতান্ত মই সুখী। কিন্তু এইখিনিতে ক'ব লাগিব, মোক যদিও আজি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চখন উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছে, তথাপিও এটা কথা ক'বই লাগিব, হিয়াৰ আমুঠু জুবিন বিহীন ৰঙালী বিহু। এই ৰঙালী বিহুৰ যিটো আদৰ, যিটো সমাদৰ, সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু লগতে জুবিনকো আমি পাহৰিব নোৱাৰোঁ। তেখেত য'তেই আছে শান্তিৰে থাকক, তেখেতলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। আৰু লগতে বিহুলৈ ক'বলৈ গ'লে আমাৰ বিহুত বিভিন্ন ধৰণে আমাৰ নাচনীয়ে হওক, গায়কে হওক, সকলোৱে সুন্দৰভাৱে পৰিৱেশন কৰে। আমাৰ প্ৰথম দিনা যেতিয়া গৰু বিহু হয়, তাৰপিছত মানুহৰ বিহু, নাঙল বিহু, ঠিক তেনেকৈ চেনেহী বিহু, ঠিক তেনেকৈ তাঁত বিহু, তাঁতৰ শালৰ মাকুৱে যেতিয়া গিৰগিৰাই উঠে সেয়া হ'ল তাঁত বিহু। ঠিক তেনেকৈ অলপ আগতে কৈ গৈছে আমাৰ দেৱযানীয়ে জেং বিহু। জেং বিহুত স্বৰ্গদেউ, আহোম স্বৰ্গদেউসকলে যেতিয়া বিহু পাতিছিলে, তেতিয়া আমাৰ গাভৰুসকলে পুৰুষবিহীনভাৱে জেং বিহু পাতিছিলে। বৰগছৰ তলত সুন্দৰভাৱে বাঁহৰ জেং পাতি, জেং পুতি লৈ তেওঁলোকে বিহু গাইছিলে, য'ত ডেকা ল'ৰা তাত সংমিশ্ৰণ ঘটা নাছিল। কিন্তু দূৰৰ পৰাই বিহু নাচনীবিলাকক চাই তেওঁলোকে সুন্দৰ গগনা, বিহুৰ আন বাদ্যৰে তেওঁলোকৰ লগত একেলগে গাইছিল। সেয়া আমি গাভৰু বিহু বুলিও ক'ব পাৰোঁ। ঠিক তেনেকৈ বিহুৰ ক্ষেত্ৰত আমি বহুতো কথাই শিকিছোঁ বা জানিছোঁ। কিন্তু এই যিটো আমাৰ পৰম্পৰা নিয়ম, এই বিহুত বৰদৈ চিলাই আগজাননী দিয়ে যে আমাৰ বিহু আহিবৰ হ'ল, কুলি কেতেকীয়ে ৰজন জনাই মাতিবৰ হ'ল। বোৱাৰী আইতা সকলোৱে নতুন নতুন গামোচাৰে নতুন নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ ওলাল। এনেদৰে খুব সুন্দৰভাৱে বহাগ বিহুৰ আগমন ঘটিছে। ঠিক তেনেকৈ প্ৰতি বছৰেই আমাৰ বহাগ বিহুক আমি আদৰিব লাগিব, কুলি কেতেকীৰ মাত শুনিব লাগিব। আই বোৱাৰীয়ে তেনেকৈ গামোচা বৈ ঠিক তেনেকুৱাকৈ নিজৰ আত্মীয় স্বজনক পৰিৱেশন কৰিব লাগিব। এনেদৰে বিহু উদযাপন কৰিব লাগিব। আৰু তাৰ মাজতে আমাৰ কেন্দ্ৰীয় সমিতিৰ যিসকল আমাৰ কৰ্মকৰ্তা, তেখেতসকলক মই সঁচাকৈ অভিনন্দন জনাইছোঁ। আমাৰ সভাপতি বৰ্তমান জিতু নাথ, মুক্তি ৰাজবংশী, তেওঁলোকৰ অশেষ বীৰেন দাস, পৰমা নাথ, এনেকুৱাকৈ সকলোৱে যিটো উদ্যম লৈ এই বিহুখন চলাবলৈ লৈছে, তেখেতসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতেও এওঁলোকৰ হাততে আমি সঁপি দিব লাগিব বিভিন্ন অনুষ্ঠানৰ কাৰ্যক্ৰমিকা। সেয়েহে এওঁলোকলৈও এইখিনিতে মই ধন্যবাদ নিদি নোৱাৰোঁ। আৰু লগতে এইখিনিও ক'বলৈ লৈছোঁ, ভৱিষ্যতে যাতে এনেকৈ এওঁলোকে সদায়
বিহু অনুষ্ঠান পাতি যায়, আন আন অনুষ্ঠান যেনেকুৱাকৈ দুৰ্গা পূজা, বিহু, এনেকুৱা বিভিন্ন অনুষ্ঠানবোৰ এওঁলোকৰ ওপৰতে দায়িত্ব নিৰ্ভৰ কৰে। সেই হেতুকে এওঁলোকক আপোনালোকে সদায় মনত ৰাখি আগুৱাই লৈ যাবলৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ। আৰু যিয়ে নহওক বৰ বিশেষ দীঘলীয়া নকৰোঁ, হয়তো খন্তেক পিছতে বিপিন চাওডাঙা আহি পাব। মই এতিয়া আজিৰ এই বিহু মঞ্চখন উদ্বোধন কৰা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।